সুৰৰ মন পুলিচ আৰু সেই মৌচুমী গগৈ ককায়েক আৰু দুজনমনি ভনীয়েক দুটামান ককায়েক তাৰ মাজতে গগৈ বুলি আৰু এজন আৰু এটা কনচেং গগৈ তেওঁলোক পুলিচত চাকৰি কৰে আৰু পুলিচত চাকৰি কৰে কাৰণে মোক একেবাৰে মানে থকা খৰকা কৰিছে কালি ৰাতিও তেহেতে মোক শান্তি দিয়া নাই তাকো মোৰ নিজৰ ভিডিঅ'টো নহয় বেলেগৰ মানে কিছুমান মই নিউজ চাওঁ তাত স্বাগতম জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিঅ'লৈ আসল খবৰটো শুনা ও ককায়েক ভনীয়েক কিজনী তোমালোকৰ যি মৰমৰ মৌচুমী ভণ্টি প্ৰেম সেই প্ৰভাত দাসে পাহৰিবই পৰা নাই আৰু কালি কি কৰিছে জানা জিএমচিত সেলাইনটো খুলি পেলাই নিজে হাতৰ হিৰা কাটি আত্মহত্যা কৰিবলৈ লৈছে সেকেন্ড বাৰ কিয় জানা মৌচুমীক তেওঁ পাহৰিব পৰা নাই তেওঁ বোলে সেই মৌচুমী গগৈক বহুতো টকা পইচা দিছে আৰু তেওঁ কি কৰিছিলে জানা অকল এনজিও এটাত কেয়াৰটেকাৰ বুলি ক'লে কি কয় বুজি পাওনে আৰু এজনীয়ে মোক কৈছে কি তাই বোলে এটা ভাল এনজিওত কাম কৰি আছে তাই বোলে কাপোৰ তেনেকুৱা কাপোৰ পিন্ধিছে তোৰ কি হ'ল ঐ কাপোৰে আছে সোশ্যাল মিডিয়া অকল তহতৰ কাৰণে নহয় সৰু ডাঙৰ সকলোৱে চাই হাতত সিগাৰেট এটা হাতত মদৰ গিলাস লৈ যেতিয়া ৰিলছ বনাব সেজনী মাইকি কেতিয়াও ভাল বুলি নকয় তহতে ওপৰতে জপৰা খানি ককায়েক ভনীয়েক দেখাবলৈ নাহিবি নিজৰ ককায়েক নিজৰ ভনীয়েক থকাৰ পিছতো নিজৰ ভাইটি থকাৰ পিছতো কি কৰিছে জাননে তেওঁলোকে ডেড বডিটো নিনিলে আৰু তহতে কি কৰিছ মোৰ পুকৰত কামুৰি আছ মোৰ পুকৰটো ইমানে মিঠা ঐ আহিবিচোন গুৱাহাটীলে হা যদি গুৱাহাটীতে আছ মোৰ এড্ৰেছটো দিছো আহিবি হা মই ধুনীয়াকে দি দিম তহতক দেই মোক পুকৰত কামুৰি নাথাকিলেও হ'ব মই ধুনীয়াকে দি দিম লাজ পোৱা নাই হা কথা ক'বলৈ লাজ পোৱা নাই কমেণ্ট কৰিবলৈ লাজ পোৱা নাই ঐ তহতক সবকে কৈছো মৌচুমী গগৈ যিটো ইনষ্টাগ্ৰাম একাউণ্ট সেইটো চাবি সেইজনীৰ নাম লৈ থাকিবলৈ এতিয়া লাজ লাগিছে কিয় জানো নাপায়ো কাৰণ সেইজনী আমাৰ হেৰিয়াত নৱগ্ৰহ শ্মশানত বিলীন হ'ল আৰু তাৰ পিছত লাগি থাকিবলৈ আমাৰ দৰকাৰ নাই কিন্তু তহতে মই দি যোৱা যিবিলাক মানে ভিডিঅ' তাত আহি কিয় লাগি আছহি আৰু মোৰ ভিডিঅ'টো নহয় বেলেগৰ মই নিউজ এটাত যদি কিবা এটা কমেণ্ট কৰোঁ তাতো যে মোক বেয়া কথা কৈ পেলাই যে কমেণ্ট কৰিছহি কিয় লাজ শৰম মই ভু নেপাওঁ হা আৰু তহতৰ নিচিনা অভদ্ৰ গাৰ্জেন্টৰ কাৰণে আজি গুৱাহাটীখন গেলাইছে তহতৰ ল'ৰা ছোৱালীয়ে গম পাইছ কলে লাজ পাওঁ হা চুৱা চলেকা জাত চুৱা চলেকিবলৈ পঠিয়াই দিবি আৰু কি কয় এনজিঅ'ত কাম কৰিছে হা এনজিঅ'ত কাম কৰাৰ লগে লগে দুদিন নহওঁতে বাপেকে ঘৰলৈ গাড়ী ভাড়া কৰি যাবলগীয়া হৈছে কথা ক'বলৈ আহিছ আৰু কি অকল পুৰুষজনৰ গাতে দুখ হা পুৰুষজনৰ গাতে দুখ অকল তহত কি ধোৱা তুলসী পাত তহতৰ ল'ৰা ছোৱালীবিলাক কিবা ধোৱা তুলসী পাত হা আৰু মই যিবিলাক ভিডিঅ' দিছো তহতৰ যদি নাকত লাজ আছে তেন্তে হলে এইবিলাক ক্ষেত্ৰত যুজিবলৈ আহিব নালাগে কিয় নালাগে জানো কথাটো হয় বুলি স্বীকাৰ কৰ তেতিয়া ভাল লাগিব আৰু স্বীকাৰ নকৰি তহতে কি কৰিছ খুৱে বায়ে মোৰ একেবাৰে সু চাইডৰ টিকাটো কামুৰিছ বাওঁ চাইডৰ টিকাটো কামুৰিছ হা এই তহতে বাৰু ফেচবুকটো চাও কাৰণ কালিয়ে মই গম পাইছো মই নিউজবিলাক চাই আছো তাত কিছুমান কমেন্ট কৰি আছো আৰু তহতে তাত মোক গৈ পেলাই জপৰা খানিছ আমুক বেয়া ভাষা কৈ পেলাই তই ভিডিঅ' বনোৱা নাই তইতো আমুক ভিডিঅ'টো বনোৱা না তই কিয় ভিডিঅ' বনোৱা নাই ইয়াতো আছহি তই তেনেকে যে মোক কমেন্ট কৰিছ তহতৰ নিচিনাকে অৰ্ধ উলংগ হৈ পেলাই টকাৰ কাৰণে ভিডিঅ' বনোৱা দেখিছ নেকি হা অকল ব্ৰাটো পিন্ধি পেলাই ভিডিঅ' বনোৱা দেখিছ নেকি তো মৰমৰ ভনীয়েৰে দেখোন অকল ব্ৰা নিচিনা সেইবিলাক লেংটা হোৱা ভিডিঅ' বনাই পেলাই দেখোন পইচাৰ কাৰণে ইনষ্টাগ্ৰাম ভিডিঅ' দিয়া নাই সেইবিলাক তহতৰ নেদেখ তহতৰ চকুত কি ৰামবাল গজিলে তাকে ক'লে কি লাজ পাওঁ ৰুণজনক বেয়া কমেণ্ট কৰিবলৈ আহ আৰু তহতৰ কমেণ্টবিলাক মই কিবা কৰোঁ বুলি ভাবিছে নেকি ডাষ্টবিনত দিওঁ ডাষ্টবিন আৰু ডাষ্টবিন কি বস্তু জানো বেয়া জাবৰ জোথৰ পেলোৱা আৰু গুৱাহাটীখনত ডাষ্টবিনৰ গোন্ধত থাকিব নোৱাৰে আৰু আমি সেই ডাষ্টবিনতে বস্তুখিনি পেলাই দিওঁ গতিকে সকলোকে কৈছো দেই মই এটা এতিয়া ভিডিঅ' লগাই দিম আপোনালোকে চাব আৰু চাই পেলাই কমেণ্ট কৰিব আকৌ লগ পাই আছো তাৰ আগতে ভিডিঅ'টো আপোনালোকে চাই লওক বুধবাৰে একেলগে খ্ৰীষ্টমাছ উপভোগ কৰিছিল মৌচুমী আৰু ভূপেনে আজি দুয়ো কামাখ্যা মন্দিৰ দৰ্শনৰ কথা আছিল কিন্তু ভবামতে নহলগৈ কথাবোৰ পুৱাই মৌচুমীক হত্যা কৰিলে ভূপেনে
পিছে নলবাৰীৰ ভূপেনে টিংখাঙৰ মৌচুমীক হত্যা কৰাৰ আঁৰৰ কাহিনী কি শুনক মৌচুমী হত্যাৰ সম্পূৰ্ণ কাহিনী মৌচুমী বিবাহিতা এক পথ দুৰ্ঘটনাত স্বামীৰ মৃত্যুৰ পিছত ঘৰলৈ গুচি আহিছিল মৌচুমী আৰু পৰৱৰ্তী পৰ্যায়ত টিংখাঙৰ পৰা গুৱাহাটীলৈ আহে মৌচুমী মৌচুমীৰ আছে এটি 10 বছৰীয়া কন্যা সন্তানটি মৃত স্বামীৰ মাতৃ অৰ্থাৎ আইতাকৰ সৈতে থাকে ভাড়াঘৰত থকা মৌচুমীয়ে গুৱাহাটীত এটা NGOৰ কেয়াৰটেকাৰ হিচাপে কাম কৰিছিল প্ৰায় 2 বছৰ পূৰ্বে ভূপেনৰ গাড়ী ভাড়াত লৈ টিংখাঙৰ ঘৰলৈ গৈছিল মৌচুমী সেয়াই আছিল দুয়োৰে প্ৰথম চিনাকি আৰু সেই চিনাকি পৰৱৰ্তী পৰ্যায়ত প্ৰেমলৈ ৰূপান্তৰিত হৈছিল ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়হতলীত ভূপেন দাসো বিবাহিত আছে পত্নী আছে দুগৰাকী কন্যা সন্তান ভূপেনৰ পৰিয়াল গুৱাহাটীতে থাকে কিন্তু তাৰ মাজতো ভূপেনে মৌচুমীৰ সৈতে চলাই গৈছিল অবৈধ সম্পৰ্ক মৌচুমী যে বিবাহিত সেই কথা জনা নাছিল ভূপেনে আৰু মৌচুমীও জনা নাছিল ভূপেন যে বিবাহিত পৰৱৰ্তী সময়ত ভূপেনৰ পত্নী আৰু সন্তান থকাৰ কথা জানিবলৈ পাৰি দুয়োৰে হৈছিল মনোমালিন্য আৰু তাৰ পিছত ভূপেনে মৌচুমীক নিৰ্যাতন চলাইছিল এমাহমান পূৰ্বে ভূপেন দাসৰ বিৰুদ্ধে পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ দিছিল মৌচুমীয়ে কিন্তু আৰক্ষীয়ে গোচৰটো সংক্ৰান্তত বিশেষ গুৰুত্ব প্ৰদান নকৰিলে এসপ্তাহমান পূৰ্বে মৌচুমী আৰু ভূপেনৰ সম্পৰ্ক আকৌ ভাল হয় জানিব পৰা অনুসৰি বুধবাৰে একেলগে গৈ খ্ৰীষ্টমাছ উপভোগ কৰিছিল মৌচুমী আৰু ভূপেনে আজি দুয়ো কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কথা আছিল কিন্তু মৌচুমীয়ে কামাখ্যালৈ যোৱাৰ পৰিৱৰ্তে ডিউটিলৈহে যাবলৈ ওলাইছিল এই চিচিটিভি দৃশ্যটো চাওক মৌচুমীয়ে ডিউটিলৈ যাবলৈ ওলাই এখন ৰেপিডো বাইক বুক কৰিছিল ভাড়াঘৰৰ গেটৰ সন্মুখত ৰেপিডো বাইকত বহি যাবলৈ ওলাওতেই নিজৰ বাহনখন লৈ উপস্থিত হৈছিল ভূপেন দাস কিছু সময় কথা কটাকটি কৰি এখন চুৰিৰে উপৰ্যুপৰি আঘাত কৰে প্ৰেমিকা মৌচুমীক গুৰুতৰভাৱে আহত মৌচুমীক হাস্পতাললৈ নিয়া হয় যদিও মৌচুমীৰ কৰুণ মৃত্যু হয় ইফালে ভূপেন দাসেও নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাই যদিও ভূপেনৰ প্ৰাণ ৰক্ষা পৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ভূপেনক এতিয়া আৰক্ষীৰ অনুসন্ধানতহে জানিব পৰা যাব মৌচুমীক হত্যাৰ আচল ৰহস্য কিন্তু এগৰাকী যুৱতীক দিন দুপৰতে চুৰিকাঘাত কৰি হত্যা কৰাৰ ঘটনাই মহানগৰৰ আইন শৃংখলাৰ ফোপোলা স্বৰূপটো পুনৰবাৰ উদঙাই দিলে লগতে ভূপেনৰ বিৰুদ্ধে মৌচুমীয়ে দিয়া গোচৰৰ তদন্ত যদি আৰক্ষীয়ে সঠিকভাৱে কৰিলেহেঁতেন হয়তো আজি এই শোকাবহ ঘটনাটো সংঘটিত নহলহেঁতেন এই যিটো ঘৰ এই ঘৰটোৰ এটা ৰুমত ছোৱালীজনী ইয়াত ভাড়া কৰি আছে ভাড়া লৈ থকা আজি এমাহমান হৈছে ছোৱালীজনী এটা 24 বছৰমান 25 বছৰ বয়স হ'ব এটা NGOত কাম কৰে ঠিক এনেকুৱা সময়তে 10:30-11 এনেকুৱা সময়ত ছোৱালীজনী কামলৈ ওলাই যায় আজি ঠিক সেইটো সময়তে এটা এই যিটো চুৰি মৰা যিটো ঘটনা সংঘটিত হ'ল এই গেটৰ সন্মুখত ছোৱালীজনীক এটা ল'ৰাই পেটত আৰু হাততো আঘাত পাইছে ডিঙিটো পাইছে খুব বেয়াকে চুৰি মাৰিছে আৰু তাৰ পাছত এই গোটেই ঘটনাটো হ'ল আৰু লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে ইয়াৰ পৰা খবৰ যেতিয়া পালে খবৰ পোৱাৰ লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত স্পেচিয়েল অপাৰেশ্যন গ্ৰুপক নিয়োজিত কৰা হ'ল আৰু সেই ল'ৰাটোক ট্ৰেক কৰি চিচিটিভি ফুটেজ সংগ্ৰহ কৰা হ'ল ল'ৰাটোক ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু ল'ৰাটোক ইতিমধ্যে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে কৰায়ত্ব কৰিছে আৰু সেই ল'ৰাটোৱেও নিজকে পেটত চুৰিৰে আঘাত কৰিছে হয়তো সুইচাইড কৰিবলৈ চেষ্টা কৰিব পাৰে কিমান ফেটেল হেৰি এইটো সময়ত দেখা যাব কথাখিনি ওলাব জ্যোতিৰাজ কলিতাৰ ৰিপৰ্ট অসম লাইভ 24 নিশ্চয় ভিডিঅ'টো চাই গম পালে নহয়নে দুইজনে নাজানে ইজনে সিজন বিবাহিত বুলি ইজনীয়ে সিজন বিবাহিত বুলি কিন্তু বিবাহিত বুলি কিছুমানে কৈছে যে তেওঁ বিয়া হোৱা নাই আৰু এজনীয়ে মোক কৈছিলে কি তেওঁ ভাল কাৰণে তেওঁলৈ বিয়া নহ'লে সেইটো কৈছিলে হেৰ সেইখিনি জানিও আকৌ আগদিনাখনো যে লিলিমাৰি কৰি আছিলে ৰুমত হা খ্ৰীষ্টমাছ উপভোগ কৰিছে যে দুইটাই
সেইখিনি কি নেদেখ গতিকে আৰু ইমান এইবিলাক এই কেছটো আজিৰ পৰা মই ইয়াতে সমাপ্ত কৰিছোঁ কাৰণ এইবিলাক মানে গুচি যোৱা বস্তু আৰু তাক মই খুচৰি থাকিবলৈ দৰকাৰ নাই কিন্তু এটা কথা মোক যেতিয়া বেয়াকৈ যদি কোনোবাই কমেণ্ট কৰেহি কৈ থাকে ময়ো এটাকে উদঙাম আৰু এইখিনিতে এটা কথা কৈ দিওঁ সিদিনাখন যে ৰুমত কাপোৰ খুলি পেলাই যে আছিলে দুজনমান যুৱকৰ লগত সেইখিনি কৰ বুলি ভাবিছ সিমানেই ক'লোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক সুমতি দিয়ক আৰু এতিয়া মই বিদায় লৈছোঁ বাই বাই